সমগ্ৰ অসমবাসী ৰাইজে শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মা লগত থকা গোটেইবোৰ তথ্য জুবিন গাৰ্গৰ মৃত্যু লৈ জানিবলৈ বিচাৰে আৰু মুখ্যমন্ত্ৰীৰ দ্বাৰা গঠিত আইটি সেল এছআইটি সেল কেতিয়াবা একে লাগে যেহেতু দুইটাই কথা ওলাইছে চৰিত্ৰৰ ওপৰত নৈতিকতাৰ ওপৰত পুনৰবাৰ কৈছো যে অসমৰ জনসাধাৰণে মুখ্যমন্ত্ৰীৰ পৰা নৈতিকতা প্ৰমাণ নিবিচাৰে নৈতিকতাৰ সাৰ্টিফিকেট তেখেতৰ মুখেদি শুনিবলৈ নিবিচাৰে কিন্তু এতিয়া এনেকুৱা কিছুমান কথাবোৰ ওলাইছে তদন্তৰ এনেকুৱা এটা ধাৰণা লৈছে যে আমি নৈতিকতা চৰিত্ৰৰ ওপৰত আমি তদন্ত যেন কৰিবলৈ গৈছো নৈতিকতা আৰু চৰিত্ৰৰ ওপৰত আমি এছআইটি বিচৰা নাই নৈতিকতা আৰু চৰিত্ৰৰ ওপৰত আমি তদন্ত বিচৰা নাই আমি বিচাৰিছো জুবিন গাৰ্গৰ মৃত্যু কেনেকৈ হ'ল